শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইতিমধ্যে আপোনালোকে 14 অক্টোবৰৰ পৰা বিদ্যালয়সমূহত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট লৈ আছে আৰু কোৱা হৈছিল যে সৰল এপত আমি ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ তথ্য সন্নিবিষ্ট কৰিব লাগিব কিন্তু শেহতীয়াকৈ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছে যে সৰল এপৰ পৰিৱৰ্তে আমি গুগল ফৰ্মত পিৰিয়ডিক এছেছমেণ্ট টেষ্টৰ যে ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ তথ্য তাক আমি সন্নিবিষ্ট কৰিম ডে ৱাইজ দিয়া হৈছে প্ৰত্যেকটো দিনৰ কাৰণে একোখনকৈ ফৰ্মৰ লিংক প্ৰদান কৰিছে আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আহকচোন চাওঁ প্ৰথমে মই আপোনালোকক দেখুৱাব খুজিছো 14 অক্টোবৰত হৈ যোৱা আমাৰ পিৰিয়ডিক এছেছমেণ্ট টেষ্টৰ ফৰ্মখন আমি কেনেকৈ ফিল আপ কৰিম প্ৰথমে আমি আহিছো 14 তাৰিখে প্ৰথম আৰু তৃতীয় শ্ৰেণীৰ ভাষাৰ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট হৈছিল এটো এটা জিমেইল আইডি আহি গৈছে কাৰণ ইতিমধ্যে মই এটো ভৰুৱা হৈ গৈছিল আপোনালোকে ইয়াত ভৰাব লাগিব মেইল আইডি এটা ভৰাব লাগিব আপোনালোকৰ শিক্ষকৰ মেইল আইডিটো ভৰাব নতুবা আপোনালোকৰ স্কুলৰ বিদ্যালয়ৰ মেইল আইডিটো ভৰাব পাৰে এন্টাৰ স্কুল ইউডাইছ কোড স্কুলৰ ডাইছ কোড ভৰাব এন্টাৰ দা ক্লাছ আমাৰ প্ৰথম শ্ৰেণীৰ আমি ক্লাছটো আমি সিলেক্ট কৰিম প্ৰথমে আমি যি পাঁচজন ছাত্ৰৰ এভালুয়েশন কৰিছিলো সেই পাঁচজন ছাত্ৰৰ ষ্টুডেন্ট আইডি আমি শিক্ষা ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰি ইয়াত আমি ভৰাব লাগিব প্ৰথমজন ছাত্ৰৰ আমি ইয়াত ভৰাব লাগিব তাৰ পিছত সম্পূৰ্ণ 10টা প্ৰশ্নৰ ইয়াত দিছে প্ৰথম প্ৰশ্ন শুদ্ধ হলে শুদ্ধ আৰু যদি শুদ্ধ নহয় অশুদ্ধ ইয়াত এনেকৈ 2 নম্বৰটো শুদ্ধ হলে বা নহলে অশুদ্ধ হলে ইয়াত এইদৰে একাধিক্ৰমে আমি 10 লৈকে আহিম আহি প্ৰথমজন ছাত্ৰৰ সাবমিট বাটনটো আমি ক্লিক কৰিম ইয়াত ইন্ডিকেটস ৰিকোয়াৰ্ড কোৱেশ্চনছ আহিছে এনেকৈ আহিছে যেহেতু মই এখিনি ভৰুৱা হোৱা নাই আপোনালোকে যেতিয়া ভৰাই যাব তেতিয়া আপোনালোকৰ হেখন সাবমিট হৈ যাব ফৰ্মখন গুগল ফৰ্মখন আপোনালোকৰ সাবমিট হৈ যাব ইয়াৰ পিছত আমাৰ দ্বিতীয়জন ছাত্ৰৰ কাৰণে আমি আকৌ আহিম আকৌ সেই একে ধৰণে আমি স্কুলৰ ইউডাইছ কোড এন্ট্ৰি কৰিম ক্লাছ আমি সিলেক্ট কৰিম 2 নম্বৰ ছাত্ৰজনৰ কাৰণে আমি ষ্টুডেন্ট আইডিটো আমি দিম শিক্ষা ক্ষেত্ৰৰ পৰা লৈ আৰু সেইদৰে একাধিক্ৰমে আমি কোৱেশ্চনছ আমি চাম আৰু শুদ্ধ হলে শুদ্ধ অশুদ্ধ হলে অশুদ্ধ এইদৰে আমি ইন্ডিকেট কৰি আমি সাবমিট বাটনটো ক্লিক কৰিম এইদৰে একাধিক্ৰমে আমি পাঁচজন ছাত্ৰৰ প্ৰথম ক্লাছটোৰ পাঁচজন ছাত্ৰৰ আমি তথ্যসমূহ সন্নিবিষ্ট কৰিম তাৰ পাছত আকৌ আমি একে ধৰণে আমি এন্টাৰ ইউডাইছ কোড আমি ভৰোৱাৰ পিছত আমি এবাৰ আহিব ক্লাছ 3 পাঁচজন ছাত্ৰৰ আমি প্ৰথমজন ছাত্ৰৰ শিক্ষা ক্ষেত্ৰৰ পৰা ষ্টুডেন্ট আইডিটো আমি সংগ্ৰহ কৰি ইয়াত আমি ভৰাম আৰু এইদৰে তথ্যসমূহ আমাৰ যি পাৰদৰ্শিতা ছাত্ৰ-ছাত্ৰীৰ যি পাৰদৰ্শিতাৰ তথ্যসমূহ আমি এইদৰে ইন্ডিকেট কৰিম ইন্ডিকেট কৰাৰ পিছত আমি সাবমিট কৰিম একে ধৰণে আমি পাঁচজনকৈ মুঠ 10জন ছাত্ৰৰ 10টা প্ৰশ্নৰ শুদ্ধ আৰু অশুদ্ধ যি উত্তৰ সেই উত্তৰ আমি ইয়াত দিম এইদৰে কৰাৰ পাছত আপোনালোকৰ 14 তাৰিখৰ যি পিৰিয়ডিক এছেছমেণ্ট টেষ্ট হৈছিল তাৰ ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ তথ্য সম্পূৰ্ণৰূপে ভৰুৱা হৈছে বুলি ধৰা হ'ব ইয়াৰ পিছত আমি আকৌ আহোঁ আমাৰ 15 তাৰিখৰ কাৰণেও এখন গুগল ফৰ্ম দিছে একে ধৰণে 16 তাৰিখৰ কাৰণে দিয়া হৈছে আৰু 18 তাৰিখৰ কাৰণেও এখন গুগল ফৰ্ম দিছে আমি আজিৰখন আকৌ এবাৰ আপোনালোকক দেখুৱাব খুজিছো একে ধৰণে আহি গৈছে ডে ৱাইজ আহিছে আৰু ক্লাছ অষ্টম আৰু দশম শ্ৰেণীৰ আজি ভাষা আৰু আধুনিক ভাৰতীয় ভাষাৰ হৈছিল এইদৰে আমি স্কুলৰ ইউডাইছ কোড আমি ইয়াত ভৰাম ক্লাছ ভৰাম দুটা ক্লাছ ইয়াত আছে যেহেতু অষ্টম আৰু দশমৰ হৈছিল তাৰ পিছত আমি শিক্ষা ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰিম ষ্টুডেন্ট আইডি যি পাঁচজন ছাত্ৰ আছিল সেই পাঁচজন ছাত্ৰৰ প্ৰথমজন ছাত্ৰৰ ষ্টুডেন্ট আইডি ইয়াত আমি ভৰাম ফিল আপ কৰিম তাৰ পিছত একে ধৰণৰে 1ৰ পৰা 10টা প্ৰশ্নৰ উত্তৰ আমি ইয়াত দিম শুদ্ধ হলে শুদ্ধ অশুদ্ধ হলে অশুদ্ধ আৰু সাবমিট কৰিম আকৌ আগৰ ধৰণেৰে আমি আকৌ ইউডাইছ কোড আমি ভৰাম আকৌ ক্লাছটো আমি ভৰাম ষ্টুডেন্ট আইডি 2 নম্বৰ ছাত্ৰজনৰ দ্বিতীয়জন ছাত্ৰৰ ষ্টুডেন্ট আইডি আমি ভৰাম আৰু প্ৰশ্নৰ উত্তৰসমূহ আমি তথ্য সন্নিবিষ্ট কৰিম প্ৰশ্নৰ উত্তৰসমূহ আমি ইয়াত ভৰাম শুদ্ধ হলে শুদ্ধ অশুদ্ধ হলে অশুদ্ধ সাবমিট বাটনটো আমি ক্লিক কৰিম একেদৰে আমি পাঁচজন ছাত্ৰৰ এনে ধৰণে কৰিম তাৰ পিছত আমি আকৌ দ্বিতীয় ক্লাছটোৰ ক্ষেত্ৰটো একেই হ'ব ষ্টুডেন্ট আইডি
কুৱেশ্যনৰ শুদ্ধখিনি হ'ব আৰু ছাবমিট কৰিব। এইটো একেবাৰে এটা সৰল প্ৰক্ৰিয়া, আপোনালোকে কৰিব পাৰিব, খুব কম সময়ত হৈ যাব। কেৱল মাত্ৰ ডে ৱাইজ ছাত্ৰ ছাত্ৰী কেইজনৰ যি আমাৰ ষ্টুডেণ্ট আইডি, সেই ষ্টুডেণ্ট আইডিসমূহ আমি শিক্ষা সেতুৰ পৰা সংগ্ৰহ কৰি ইয়াত সম্পূৰ্ণ শুদ্ধভাৱে ভৰাব লাগিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।